Dear students, আজিৰ ক্লাছত আমি ক্লাছ 10ৰ এছএমিজৰ ঠিক আছে এছএমিজৰ লেসন নম্বৰ 2 চাম। ইয়াৰ নামটো কি আছে? জিকিৰ। জিকিৰ জানে আপোনালোকে হয়নে? আৰু এইটো লিখিছে কোনেনো মানে গানটো আজান ফকিৰ ঠিক আছে। ইয়াতে এইখিনি আপোনালোকে পঢ়ি চাব। আপোনাৰ গোটেইখিনি আল্লাহৰ ওপৰত গোটেইখিনি দিয়া আছে ইয়াতে জিকিৰত হা। আৰু ইয়াৰে আপোনাৰ পিছত শব্দাৰ্থবিলাকো দিয়া আছে। এইখিনি চাবচোন শব্দাৰ্থবিলাক দিয়া আছে হা। আৰু তাৰে তলত আহি যাব আমাৰ জিকিৰ বিষয়ে ইয়াতে কি কৈছে গোটেইখিনি ইয়াতে দিয়া আছে, অলপ পঢ়িব আপোনালোকে হা। আৰু তাৰ পিছত আহি যাব আমাৰ কোৱেশ্চন আনসাৰ ওকে। But before starting my class, welcome to my YouTube channel Exam Jyoti. And now let's start the class. প্ৰথমতে আমাৰ দিছে জিকিৰ ৰচকটো কোন হয়? জিকিৰটো কোনে ৰচনা কৰিছে? এই মাত্ৰ মই কৈছিলো জিকিৰ ৰচক কোনে হয়? আজান ফকিৰ হয় ঠিক আছে, আজান ফকিৰ ওকে। নেক্সট প্ৰশ্নটো দিছে আমাৰ খ নম্বৰটো, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? ওকে, কাৰ লগত মানে বস্তুটো মিলি আছে? তো আনসাৰটো চাওঁ। জিকিৰবোৰক হিন্দুৰ হা ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত কি হৈছে তুলনা কৰিব পাৰি ওকে। সো কাৰ লগত তুলনা কৰিব পাৰি? সাদৃশ্যটো কাৰ লগত আছে? এইটো হৈছে আমাৰ হিন্দু ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিৰ লগত ঠিক আছে। স্তুতিৰ যিমান গীতবিলাক আছে তাৰ লগত তুলনা কৰিব পাৰি ওকে, বা তাৰ লগত সাদৃশ্য হৈ আছে হা। নেক্সট আপোনাৰ গণৰ প্ৰশ্নটো আছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? নহয়, তাৰমানে শব্দটো আহিছে ক'ৰ পৰা? সো আৰবী জিকিৰ শব্দৰ পৰা আহিছে। জিকৰ শব্দ যে আছে আৰবী, তাৰে পৰা এইটো শব্দটো আহিছে জিকিৰ ওকে। ইয়াৰে পিছত দিছে আপোনাৰ ইয়াতে চাবচোন আপোনালোকে ইয়াতে দিয়া আছে যে জিকিৰ শব্দটো আৰবী শব্দ জিকিৰ পৰা শব্দৰ শব্দৰ অসমীয়া ৰূপ হয় ঠিক আছে। এইটো যে আছে জিকিৰ, এই তলত এটা ৰেপ দিব। তো ইয়াতো আপোনাৰ আৰবী শব্দ এইটো আছে যাৰ পৰা ওলাইছে জিকিৰ শব্দটো ঠিক আছে। আৰু ইয়াৰে তলত আহিছে আমাৰ বস্তুটো শব্দবোৰ অৰ্থ লিখিব দিছে, শব্দাৰ্থ লিখিব দিছে, যেনেকে ৰচুল, মুমিন, ৰহম, কুতুব আৰু বান্দা হা। সেইবিলাক শব্দ সব আপোনাৰ ইয়াতে দিয়াই আছে, মই ইয়াৰে পৰা লৈছো। যেনেকে বান্দা হ'ল ভৃত্য, ৰহম মানে হ'ল আপোনাৰ দয়া ঠিক আছে। আকৌ আপোনাৰ ইয়াতে মুমিন দিয়া আছে ঠিক আছে, মুমিন মানে বিশ্বাসী মুছলমান ঠিক আছে। আকৌ ৰচুল দিয়া আছে, ৰচুল মানে দেৱদূত নহয়। ৰহমটো হ'ল দয়া আৰু বান্দাটো হ'ল আপোনাৰ ভৃত্য ঠিক আছে। আৰু কুতুব ইয়াতে দিয়া আছে না, কুতুবটো হ'ল আপোনাৰ ধ্ৰুৱ নক্ষত্ৰ ঠিক আছে। ইয়াৰে পৰা মই চব দিছো শব্দবিলাক ঠিক আছে। তথাপিও মই ইয়াতে দেখুৱাই দিওঁ আপোনালোকক। ইয়াতে মই দিছো ইয়াতে এইটো হ'ল মুমিন মানে বিশ্বাসী মুছলমান, ৰহম দয়া ঠিক আছে। কুতুবটো হ'ল আপোনাৰ ধ্ৰুৱ নাইবা নক্ষত্ৰ বুলি দিব পাৰে, আৰু বান্দাটো হ'ল আপোনাৰ ভৃত্য ওকে। আৰু ৰচুলটো মই ইয়াতে দিছো, ৰচুলটো হ'ল আপোনাৰ দেৱদূত ঠিক আছে। গতিকে এইখিনি হ'ল আমাৰ শব্দাৰ্থ হা। গতিকে এইখিনি শব্দাৰ্থটো আমাৰ হ'ল। ইয়াৰে পিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি নহয়, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। সো ইয়াতে লিখিত কবিতা ভাগিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছে ঠিক আছে। এতিয়া ইয়াতে কি ক'ব খুজিছে? এতিয়া আমি 3 নম্বৰ উত্তৰটো চাম ইয়াতে ঠিক আছে। উদ্ধৃত কাব্যাংশ আপোনাৰ আজান ফকিৰ ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে ওকে। উক্ত কবিতাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল, মনত বেয়া ভাৱ হৈ হেজাৰ বাৰ যদি মক্কা দৰ্শন কৰিলেও আল্লাহ আশীৰ্বাদ লাভ কৰিব নোৱাৰে ঠিক আছে। যদি মনত যদি আপোনাৰ পাপ আছে তেনেহলে আপুনি মক্কাত যাই পেলাই দৰ্শন কৰিলেও লাভ নহব ওকে। মানুহ অন্তৰত আপোনাৰ দয়া প্ৰেমনা থাকিলে, প্ৰেম নাথাকিলে হা, প্ৰেম এইটো বস্তুটো বেলেগ বেলেগ শব্দ আছে। প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সম দৃষ্টিৰে চাব নাজানো তেনেহলে কি হব? আমি কেতিয়াও আল্লাহৰ প্ৰিয় পাত্ৰ হব নোৱাৰো ঠিক আছে। আৰু এই দুনিয়াত মানুহে কিন্তু পাপ পুণ্যৰ সঠিক বিচাৰ, এইটো বেলেগ শব্দ হব দুটা, সঠিক বিচাৰ কৰিব নাজানে হা। বহুতে ভাবে যে মক্কা দৰ্শন কৰিলে পুণ্য অৰ্জন কৰি বেহেস্তত জীৱই স্থান পায় হা। কিন্তু সেয়া এক ভ্ৰান্ত ধাৰণা, ভুল ধাৰণা। তাৰমানে যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু এইটো বেলেগ বেলেগ হ'ব, আৰু শাল হ'ল অভক্ষ্য বা অখাদ্য, ঠিক একেদৰে গোটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দৰ্শন কৰি পুণ্য অৰ্জন কৰা
ধাৰণা অবাস্তৱ, তাৰ মানে বাস্তৱ নহয় কথাটো, ঠিক আছে। এইখিনি ইয়াতে তেওঁ ক'ব খুজিছে যে পাপ কৰিলে যে দৰ্শন কৰিলে যে আপুনি পাপ মুক্ত হৈ যাব, সেনেকুৱা ধাৰণাটো ভুল। অ'কে, এইখিনি ক'ব। নেক্সট আমি 4 নম্বৰটো চাবচোন। ইয়াতে ব্যাখ্যা কৰিব দিছে, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ ৰচু লুকাই আছে মমিনৰ আঁৰত। ঠিক আছে, এতিয়া আমি ক নম্বৰটো চাওঁ। গতিকে এইটো যে কথাটো আছে, এইটো কবিতা পাখিটো যে আছে, এইখিনি ব্যাখ্যাটো চাম এতিয়া। যে উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতাৰ উক্ত কাব্যাংশই সংসাৰ যাত্ৰা মানুহে যি নিজৰ অজ্ঞতাৰ বাবে আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে। পানী মানুহৰ তৃষ্ণা নিবাৰণ কৰে, অথচ পানী নিজৰ সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰো যে উত্তাপ শক্তি আছে, সেই কথা জুইও নাজানে, হয়নে? ঠিক একেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানৰ নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়। অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। বুজি পাইছেনে? ইয়াতে চাবচোন, যিহেতু আপোনাৰ জিকিৰ আছে, গতিকে আল্লাহৰ নামটো দিলে বেছি ভাল হ'ব। অ'কে, সেই গতিকে মই এইটো কাটি পেলাই আল্লাহক দিছো। হৃদয়তে অৱস্থিত আল্লাহ নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়, আৰু অৰ্থাৎ আল্লাহক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। অ'কে, সেনেকে দিব ব্যাখ্যাটো। অ'কে, নেক্সট আমাৰ 6 নম্বৰটো কি আছে, মক্কাৰ দ্বাৰত চাহাব তিৰমিনিৰ ঘাটে ঘাট বেহাব নোৱাৰে তাত মায়াৰ ভেটে বাট। অ'কে, চ' এতিয়া আমি ইয়াৰে ব্যাখ্যাটো চাম। ঠিক আছে, চ' ইয়াৰে এতিয়া 6 নম্বৰটো চাওঁ। কথিত কাব্যাংশ আজান ফকীৰ ৰচিত জিকিৰ নামক কাব্যাংশৰ অন্তৰ্গত হয়। কাব্যাংশত উল্লেখিত তিৰমিনি ঘাট কথাষাৰ মক্কা, ঠিক আছে, যে এখন পবিত্ৰ তীৰ্থভূমি তাকে বুজাইছে। ঠিক আছে, কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ থাকে, যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে, তেওঁহে মক্কালৈ যাব বিচাৰে। আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহ সংসাৰৰ মায়ামোহ ত্যাগ কৰিব পাৰিব লাগিব। কিন্তু সংসাৰৰ মায়ামোহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহ আপোনাৰ পাৰ্থিৱ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে, হয়নে? আৰু মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰ যে দুইদিনীয়া, সেই কথা মানুহে কেৱল মায়াৰ বান্ধনত বান্ধ খাই থাকে বাবে উপলব্ধি নকৰে। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিলেহে লাভ কৰিব পাৰিব। ভগৱানৰ জেগাতে যে আল্লাহ বুলি দিব। অ'কে, চ' মই এতিয়া আল্লাহ বুলি দি দিছো কাটি পেলাই। যিহেতু আপোনাৰ জিকিৰ আছে না, গতিকে আল্লাহৰ নাম দিব ইয়াতে বেছি ভাল লাগিব, আনচাৰটো পাৰফেক্ট লাগিব। গতিকে সেইকাৰণে আল্লাহৰ নাম দিছো ইয়াতে। তাৰমানে কি, ইয়াতে কি ক'ব খুজিছে যে আপুনি আল্লাহৰ নাম লওক, কিন্তু মোহ মায়াটো চব বাদ দিয়ক। সংসাৰৰ যে মোহ মায়া আছে, যিমান আপোনাৰ কি বুলি কয় সুখ আছে, চব বাদ দিয়ক আৰু আল্লাহৰ ওচৰত যাওক। সেইখিনি মেইন ক'ব খুজিছে ইয়াতে। অ'কে, নেক্সট আমাৰ গ নম্বৰটো চাম এতিয়া। ক আৰু খটো হ'ল আমাৰ। গটো চাওঁ, হজাৰ মইনা তীৰ অনেক যুৱতী, তেও মাৰি পাৰ হলে এৰিলে পিৰিতি। এতিয়া আমি ইয়াৰে ব্যাখ্যাটো চাম। গ নম্বৰটো, উদ্ধৃত কাব্যাংশ আজান ফকীৰৰ ৰচিত জিকিৰ নামৰ কবিতা অন্তৰ্গত হয়। সংসাৰ মায়াৰে আৱৰা, সংসাৰৰ মায়ে আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাত কৈ পাৰ্থিৱ সুখ ভোগতহে জীৱ ব্যস্ত হৈ পৰে। মানৱ জীৱনৰ ক্ষণস্থায়ীতাৰ কথা সেয়ে জীৱই পাহৰি যায়। ঠিক আছে, কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলো বস্তুৱেই হৈ পৰে মূল্যহীন। মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত আল্লাহৰ ওচৰলৈ গুচি যায়, নহয়? আত্মাৰ দেহ থকা লৈকেহে আমি জীৱন্ত, হয়নে? আমি তেতিয়ালৈকে জীয়াই আছো, যেতিয়ালৈকে আত্মাটো আছে। আত্মাই হৈ মূল্যহীন হয়, যেতিয়া আত্মাটো গুচি যাব মূল্যহীন হৈ যাব দেহাটো। আৰু সেই সন্তগীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱনৰ প্ৰধান কৰ্তব্য। ঠিক আছে, এইখিনি ইয়াতে ক'ব খুজিছে কবিজনে। ঠিক আছে, নেক্সট আমাৰ এইখিনি কুৱেশ্যন আনচাৰ হ'ল। আৰু আজি ভিডিঅ' লাষ্ট কুৱেশ্যন থাকিব, ভাষা বিষয়ৰ সমাৰ্থ শব্দ লিখা। চিন্তু, তাৰপিছত ঘাট, পিৰিতি, আসমান, দৰিয়া, পিয়া, বাট আৰু ভেল। ইয়াৰে সমাৰ্থ শব্দ লিখিব দিছে। চ' চিন্তুটো মানে কি, ভাবি যে থাকো আমি, সেইটো হ'ল। তাৰপিছত ঘাটটো নদীৰ পাৰ। অ'কে, পিৰিটো মানে পিৰিতি বুলি কওঁ নহয়,
আৰু আসমানটো আকাশ বা গগন, দৰিয়াটো কি হ'ব সাগৰ নদী, পিয়া মানে তৃষ্ণা, ওকে। আৰু বাটটো হ'ব আপোনাৰ ৰাস্তা, ঠিক আছে। আৰু ভেদটো কি হ'ব মৃত দেহ, ওকে। গতিকে এইটো মোৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন আছিল, ইয়াতে মোৰ ভিডিঅ'টো ফিনিছ কৰিলোঁ, ওকে আজিৰ ক্লাছকে। যদি আপুনি আজিৰ ক্লাছটো ভাল পাইছে, মোৰ কুৱেশ্যন আনচাৰ প্ৰভাইড কৰাটো ভাল পাইছে, মোৰ পঢ়াৰ টেকনিকটো ভাল পাইছে, লাইক বাটন প্ৰেছ কৰিব মটিভেট কৰিবৰ কাৰণে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম দি চেনেল, প্লিজ ছাবস্ক্ৰাইব ইট, ওকে। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা। ইয়াতে আপোনালোকে হোম পেজত যাব এক্সাম জ্যোতিৰ, আৰু ইচ এণ্ড এভৰি ছাবজেক্টৰ মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ। জাষ্ট হোম পেজত যাব, হোম পেজত যাই পেলাই আপোনালোকে তলৰ ফালে যাব, তলৰ ফালে এনেকৈ গৈ থাকিব, ক্লাছ 10ৰ পাব, তাতে ছাবজেক্ট ৱাইজ আপোনালোকে কুৱেশ্যন আনচাৰ পাই যাব, ওকে। চ' সেনেকৈ কুৱেশ্যন আনচাৰ কালেক্ট কৰিব, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।